গাইছ এইফালে চাবৰে আল্টা বাগত আৰু মই ইয়াত এইফালে বিটুবন আছে। হাই গাইছ। তো বৰ্তমান গৈছোঁ পহুমাৰা চাপৰি চাইকেল ৰাইডেদি। কিমান দূৰ গম নাপাওঁ, কিন্তু ৰাইডটো এনজয় কৰিম বুলি চাইকেল ৰাইড কৰি আছোঁ। বাকী কিছুমান লগ গৈয়ে পাইছে অলৰেডি, ইহঁতৰ লগত গাড়ী আছে। তো আমি চাইকেল ৰাইড কৰি আছোঁ এইফালে চাবৰে চাইকেল, চব চাইকেল। আগত আমাৰ মাৰ্গদৰ্শক বুলি ক'ব লাগিব আল্টা আছে। তো বলক আপোনালোকক এনেকৈ শ্বৰ্ট ক্লিপ দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু পিছফালে আৰু এজন লগৰ ল'ৰা আছে, সি বাট পিছত আছে অলপ বোলে। কেমেৰাটো উঠিছে নে নাই নাজানো, উঠিছে চাগে, সি আহি আছে। তো আমিও যাই থাকোঁ। গাইজ বৰ্তমান আহি গৈছোঁ পহুমাৰা চাপৰি, আৰু ইফালে আছে লগৰকেইটা চব, আৰু এইফালে আছে প্ৰশান্ত। তো গাইজ জাগাটো প্ৰথমবাৰ দেখলোঁ, সৰু হওক ডাঙৰ হওক। কিবা সুধবা নেকি? কি কোৱা তুমি, তোমাৰ অলপ আহি কেনে লাগিল? আজি এই ভিডিঅ'ত থ্ৰু দি ক'ব গৈছোঁ, আজি আমাৰ ফিল্ড ষ্টাডি আছে, বহুত ভাল লাগছে। তাৰ উপৰিও এটা মই প্ৰমোশ্যন কৰিম, মোৰ নিজৰ এটা গান অতি সোনকালে আহি আছে, দুটা অলৰেডি মই ৰিলিজ কৰিছোঁ, আপোনালোকে শুনিব প্ৰশান্ত দাস মিউজিক ইউটিউব চেনেলত। ধন্যবাদ। তো গাইজ আপোনালোকে ইয়াৰ ইউটিউব চেনেলটো চাব পাৰে, মই ডিছক্ৰিপশ্যনত বাৰু লিংক দি দিম, নেদলিও আপোনালোকে চাৰ্চ কৰি চাব পাৰে। এইফালে আছে সুব্ৰত, এইফালে আছে বিটুবন, আৰু বাকী চব লগৰ কেইজন আছে। এইফালে আছে আল্টাফ। হা ব্লগাৰ নহওক, মানে এনে যেখনি কলেজ লাইফত যেখনি মুমেণ্ট ৰৈ যায় সেইখিনি গোটেই ৰেকৰ্ড কৰি ইউটিউবত ঢালি থৈ দিম, মোবাইলত দিলে থৈ যাব। তো গাইজ বৰ্তমান আছোঁ আৰু এইফালে চব্জি কাটা অনুষ্ঠান চলি আছে নেকি নাজানো, চব্জি তব্জি কাটি আছে। আৰু এইফালে এটা নদী আছে সুন্দৰ, তাতে যাম একবাৰ, দুটামান ক্লিপ ল'ম। আৰু বাকী টিচাৰৰ দ্বাৰাই যিখিনি কাম দিয়া যায় সেইখিনি কৰিব লাগিব, আৰু তাৰপিছত আৰু ঘৰ গুচি যাম। আৰু যি আজিৰ দিনটোত যিখিনি মুমেণ্ট কেপচাৰ কৰা পাৰোঁ গোটেইখিনি ইউটিউবত দিম, আৰু আপোনালোকে চাব এইখিনি। তো গাইছ এহঁতক বোলে ফটো মাৰিব লাগে, মাৰি দিওঁ ৰ'ব। মিণ্টু, আলামিন, তুমিতো পেংগুইন হৈছা মানুহটো, কিয় ভাষা নকবা, ভাষা নকবা। তো গাইছ এহঁতক দুটামান ফটো মাৰি দিওঁ ৰ'ব, মোৰ মোবাইলটো দিয়ে মাৰি দিওঁ। পোজ দিয়ক, পোজ। খুলি দি উইলি দি কেমেৰাটো। জাগাটো খুবেই ধুনীয়া জাগা, সিমান ধুনীয়াও নহয় যেখিনি ধুনীয়া হ'ব বুলি ভাবিছিলোঁ। তো গাইছ এইফালে আহি গৈছে মোবাইল, আৰু এইফালে আহি যাব ফটো। তো গাইছ ফটো মাৰা হৈ গেল। এইফালে আছে মিলন, কি কৰি আছে আপুনি? না লাজ করছি। এইফালে আছে বিটুৱান বাবা, কি ক'ব আপুনি? বহুত এই শুভ ক্ষণত বহুত ভাল লাগিছে, গতিকে এনজয় গাইছে। আপুনি কিবা প্ৰমোশ্যন কৰিব চাব নেকি? এনেদৰে আহি আজি বহুত ভাল লাগিছে, আৰু লগতে মই এটা সৰু সুৰা ইউটিউবাৰ হয়, তোমালোকে মানে চাৰ্চ কৰি সাবস্ক্ৰাইব কৰি দিবা, আলফা গেমাৰ্ছ গেমিং মই লাইভ ষ্ট্ৰীম কৰোঁ গাইছ, আৰু ফেচটো বহুত ভাল লাগছে, ফটোটো ভাল। নদীৰ পৰা অলপ ঘূৰি আহোঁ। নদীৰ পৰাতো ঘূৰি আহিব পাৰি, কিন্তু যাবা দেই না তাই কেছ, সেইটোৱে ডাঙৰ কথা। নিশ্চয় দিব। তো গাইছ ছুটবা লাগিব, তাৰে পিছত যদি যাবা দে অলপ নদীৰ পৰা ঘূৰি আহোঁ, আৰু আপোনালোকৰ দৃশ্যমাখা দেখাওঁ। বলক গাইছ বৰ্তমান নদীটোৰ ওচৰত যাই আছোঁ। নদীটো বৰ্তমান পানী চানী কমছে নেকি, কাৰণ যিহেতু বাৰিষাৰ বতৰ নহয়, গমে বেছি জাম্পাৰ পিন্ধি আছোঁ ঠাণ্ডাৰ বতৰ। আৰু এইফালে এইটো নদীটো চাবাৰে ওচৰলৈকে নাযাওঁ বেছি, বিকজ ৱাটাৰ ইজ ভেৰি ডেঞ্জাৰাছ, ৰিভাৰ ইজ ভেৰি ডেঞ্জাৰাছ। মানে মই এটা কথা ক'ব চাম, তই একদিন কৈছিল এইটো নদীতে পহুমাৰা বুলি কয়, এই হোলীৰ দিন আছিল, মই গা ধুব আহিছিলোঁ, হাঁহি গৈছিলোঁ এই নদীটোতে, মোৰ মনত আছে। সিদিনাৰ পৰা মোৰ পানীক লৈ কিনে ফবিয়া হৈ গৈছে। এইটো নদীতে চেমটো এই নদীটোতে মানে কি হৈছে, চেণ্ডেল একপাত ভাহি গৈছিল মোৰ, আনবা গৈছিলোঁ, ডুবকি মাৰি গ'লোঁ, লগৰ ছোৱালী এটাই বাচ হৈছে গাইছ। আজি সিদিনাৰ পৰা মই পানীত নুমানে আৰু নুমনো, লাইফত নুমনো। তো গাইছ চাবাৰে ভেৰি ডেঞ্জাৰাছ, ৱাটাৰৰ পৰা যিমান পাৰে সিমান দূৰত থাকক। ৱাটাৰ মানে কি, নদী চদী বা এনেহেন য'ত মানে কি ধাৰ বেছি থাকে, সেনেহেন পানীত বা দ জেগাত যাব নালাগে।
সেইটো কথা আৰু বাকী দেখি গ'লোঁ আজি পহুমাৰা নাম শুনি আছিলোঁ পাঠশালাৰ পৰা বেছি দূৰ নহয় বাৰু এখিনি এৰিয়া পাঠশালা পৰে না এইখিনি আৰু বজালিয়ে পৰে অভাৰঅল কিন্তু কেন্দুগুৰি বুলি কয় কেন্দুগুৰি গাইছ তো মই বেছি নাজানো লোকেল নহয় যিহেতু আমাৰ প্ৰশান্ত ভাই চিনি পায় মই অলপ চলপ চিনি পাওঁ গাইছ কাৰণ আহি থাকোঁ আমাৰ ওচৰতে ঘৰ বেছি দূৰ নহয় ইফালে ছায়া পৰি আছে ইফালে ৰ'দৰ নহয় মানে কি গাইছ আমাৰ ওচৰতে ঘৰ বেছি দূৰ নহয় মই আহি থাকোঁ সেইকাৰণে ভালকৈ অলপ চিনি পাওঁ মানে অহাইদা আহ যাওঁ হয়তো গাইছ বৰ্তমান ফিল্ড ষ্টাডিৰ কি কাম কৰিব দি চাওঁ ৰ'ব আৰু এইভাগে আঞ্জা চাঞ্জা কুটি আছে আৰু বাকী পেঞ্চিল লগাইছে বাকী খানা চানা খাই প্ৰেক্টিকেলখিনি কৰি ডাইৰেক্ট কলেজ আৰু ভৰালিৰ তাইৰ লগত দিম নেকি দি দিয়া আৰু আজি ফিল্ড ষ্টাডি গাইছ আৰু মই ভৰালিৰ অলপ ভৰালি দিয়া মানে কিন্তু অভাৰঅল এটা ডাইলগটো দিম আজি ফিল্ড ষ্টাডি আৰু এই ফূৰ্তিতে মই এটা কথাই ক'ম যাবাৰ কাচাই বুম মজা তো গাইছ বৰ্তমান দেখা পালে ভৰালিদাৰ ফেন মানে এই যিটো আফ্ৰিকান ভাল কৰিছে ইউটিউব চেনেল আছে তাৰে আৰু বলক ভিডিঅ'টো এইখিনিতে এণ্ড নকৰোঁ বুলি কৈছোঁ নকৰি কেনে যি হয় দেখাই যাম শ্বৰ্ট ক্লিপ এইফালে চাব পাৰে আপোনালোকে অলপ জুম কৰি দিওঁ জুম কৰিলে ভাত পাব পাৰে তথাপিতো দেখাই দিছোঁ এইফালে আঞ্জা চাঞ্জা কুটি আছে এইফালে ভাত বনাই আছে আৰু এইফালে আমাৰ লগৰ চলিকেইটা আছে তো গাইছ কি যেন না মোৰ গাইছ ব্ৰেকআপ হৈ গ'লে অলপ নাই এইগিলা কথা নক'বা অন কেমেৰা নালাগে একো নহয় দেই ব্ৰেকআপৰ দুখত কি ঘণ্টা কৰিম আৰু গাইছ ইয়াতে পেচাব কৰা জেগা বিচাৰি পোৱা নাছিলোঁ ফাইনেলি পেচাব কৰা জেগা বিচাৰি পাইছোঁ আৰু জেগাখিনি আপোনালোকক দেখি দিওঁ এইখিনি এনেহেনকৈ অলপ জংঘল আছে ইয়াতে কৰি দিলোঁ আৰু গাইছ ইয়াতে ৰাতি হ'লে অলপ ভয় লাগব পাৰে কিন্তু কাৰণ জেগাখিনি অলপ মানে কি বাঘ চাঘ অলপহেন জেগাহেন পায় আৰু বাকী কথাটো হ'ল অলপ আগতে ইয়াতে জংঘল লৰা হেন পাইছোঁ এইখিনি জংঘলখিনি লৰি আছিল তো ইয়াতে কিবা আছে না নাই কিবা মেখৰি চেখৰি হ'ব পাৰে সেইটো নাজানো কিন্তু জেগাখিনি আপোনালোকে এনে চাওকচোন বম কিন্তু বম একদম ইয়াতে জংঘলী মানুহ চানুহ লুকাই থাকিলেও কায়ো গম নাপায় কি আছিল তো কিবা আছিল কিবা এনে কিবা আছিল গাইছ কিবা মই তাতে পেচাব কৰি আছিলোঁ গাইছ কিবা দেখিলোঁ অকস্মাতে জীয়াব নোৱাৰোঁ গাইছ ঘৰতে গাইছ পলাইছোঁ নেকি কিবা হৈছিল পলাইছোঁ যিমান পাৰোঁ পলাইছোঁ কি আছিল নাজানো গাইছ যাই আছোঁ এতিয়া ভয় লাগে গাইছ এই জেগাখিনি দেখাই দিয়া এইটো কলা কলা চাওকচোন গাইছ এইটো কলা কলা জেগাত কিবা আছিল কলা জেগা তো গাইছ এইগিলাখান একোৱে নহয় স্ক্ৰিপ্টেড ভিডিঅ' আছিল স্ক্ৰিপ্টেড কৰি দিছোঁ অলপ চাই কেনে মজা হ'বতো সেইকাৰণে তো ভিডিঅ'টোত অলপমান ব্ৰেক লওঁ তেতিয়াৰ পৰা ব্লগিং কৰি আছোঁ অলপ ভাগাত ধৰিছে এটাখন চাই আছে হয় চব ভগাই দিয়া হৈছে এইফালে চব গ্ৰুপবিলাক আছে এইফালে চব গ্ৰুপ তো গাইছ আপুনি সুব্ৰতে বাৰু মোৰ গ্ৰুপতে আছে এইফালে মিলনো মোৰ গ্ৰুপত আৰু ৰিয়ানো মোৰ গ্ৰুপত আলটাবো আমাৰ গ্ৰুপত কোৱাড্ৰেটটো লৈ যাই আছে বাকী ফিল্ডত যাই আছোঁ আৰু তাতে যাই দেখাম কি কৰিব লাগে বলক ঘূৰি দিব লাগিব নেকি নহয় বনা নিমখ চেনি দে ফিল্ড ষ্টাডিৰ যিখিনি কাম আছিল গোটেইখিনি কৰা হ'ল এই ৰিয়ান বাবা হ'ল না গোটেইখিনি হ'ল না হৈ গ'ল গাইছ হৈ গ'ল গোটেইখিনি কৰা আৰু এতিয়া যাওঁ খাওঁ খাই উঠাৰ পিছত অলপ ৰখোঁ তাৰপিছত গুচি যাম ডাইৰেক্ট ঘৰ গাইছ বৰ্তমান ভাত খোৱা চেৰিমনি আৰম্ভ হৈ গৈছে চেৰিমনি বুলি নকওঁ ভাত বৰ্তমান চবে খাইছে আৰু বৰ্তমান এই মানুহটোক লক্ষ্য কৰক এই হাফ জেকেট যে পিন্ধি আছে এই ৰাজু দা অলপ কমকে খাওক গাইছ এইফালে মাংস আছে বাৰু চবে ভাত খাইছে আমি কেইটা ইয়াৰে পিছত খাম নাকি আমি কেইটা ইয়াৰে পিছত খাম এখেতে নাখায় দিয়ক এখেতে ভেজিটেৰিয়ান এখেতে নাখায় তো
তো গাইছ এৰে পিছত আমি খাম ঘুগনি খাম যেখনি পাছলো গোটেই খাম আৰু এইফালে কোনটো বডি দি গাইজ এইটো বডিতে খাবা নৰে চ' এখেতে অলপ আগে গাঞ্জা ফুকি লৈছে যাতে বেছিকৈ খাবা আৰু চাউলি হ'ব কেমেৰা লাগব ঐ সুব্ৰত কিমান খাবা আৰু যিমান পাৰো টানবা আৰু জাগাটো দেখি কেনে লাগিল ভাল লাগছে বহুত আপনি মাংস বেছিকে খাব না চব্জি বেছিকে খাব মাংস আপনিও চব মাংসৰে খাব তো গাইছ এইফালে চাই লওক লাষ্ট টাইম চবে খাই আছে আৰু যেতিয়া আমি খাম তেতিয়া গোটেইখিনি দেখাই দিম খাবা ক'ৰ মাজেদি গৈছি তো গাইছ গিলাচ আহি গেল গিলাচ আপুনি দি আছে নেকি এইফালে আল্টা বহি গৈছে খাবা তাৰপিছত প্ৰিয়ম আছে এইফালে চব বহি গৈছে খাবা প্ৰিয়ম প্ৰিয়ম এইফালে মই বহি গৈছোঁ এতিয়া গাইছ ফিল্ড ষ্টাডি খতম ভাত চাত খাই ল'লোঁ এইফালে চাইছে চাইকেলত গৈ আছোঁ বেক টু হোম গাইছ এইফালে বিতুপন এইফালে আলতাপ আৰু আমাৰ বেক চাইডে আছে মোৰ বাবা উঠিনা নাই কেমেৰাত গম নাপাওঁ কাৰণ মোৰ অলপ দিগদাৰ হৈ আছে পৰা আৰু এইফালে নদীটো চাব পাৰে এতিয়া বৰ্তমান লাহেকৈ ছানছেট ভিউ হ'ব কিন্তু আমি দেখা নাপাওঁ বৰ্তমান আমি ঘৰতে যাই আছোঁ ব'লা হা ছানছেটক লগি ৰখলি সিবাগে আমাৰ মা হা এই বিদ্যা পাথাৰখন দেখলি বিৰাট মনত পৰি গম পা না ক'ত ষ্টেডিয়াম এতিয়া ৰিয়ান পৰাকে খুলিব দে ষ্টেডিয়াম পহুমাৰ আছে পৰা এয়া আহি পালোঁ পাঠশালা সেইটো হ'ল হাইৱেটো পাৰ হ'লোঁ কাৰণ হাইৱেৰ সেইটো চাইডে আছে কি দি দিয়া কিবা দি দিয়া যদি ভাল লাগিল তো গাইছ ঘূৰি অলপ মজা লাগিল কাৰণ চাইকেলেদি ৰাইডিংকে কৰা নাছিলোঁ আৰু বাকী এতিয়া ঘৰত যাওঁ ঘৰত যাই কেনে পৰহি পৰীক্ষা গাইছ আৰু আজি এনেকৈ ঘূৰি আছোঁ ফিল্ড ষ্টাডিৰ কাৰণে কলেজৰ কামতে ঘূৰি আছোঁ বাকী ইফালে আছে হাইৱে এইটো হ'ল মেইন কলেজ ৰোড ইয়াৰে পৰা ডাইৰেক্ট ঘৰত যাম আৰু বাই